ৰূপজ্যোতিৰ ডেডলাইন 25 জুলাইলৈকে অপেক্ষা ৰূপজ্যোতিৰ পুনৰ দোহাৰিছোঁ মই ৰিপন বৰা ডাঙৰীয়াক কৈছোঁ যে অহা 25 তাৰিখলৈকে অসম বিধানসভাত আমি থাকিম ডেডলাইন পাৰ হ'লে কি কৰিব ৰূপজ্যোতিয়ে নতুবা অকমান মোৰ চাগে বোধহয় সিদ্ধান্ত ক'ৰবাত যাওঁ নাযাওঁ এইবোৰ ল'বলৈ কিবা এটা মই অলপ বাধ্য হৈ যাম প্ৰদেশ কংগ্ৰেছৰ পৰিৱৰ্তনৰ পথত ৰূপজ্যোতি নিৰ্বাচনত বিপৰ্যয়ৰ পাছত দলটো বিপৰ্যয় আৰম্ভ হৈছে কংগ্ৰেছ দলৰ ৰাহুল গান্ধীৰ পদত্যাগৰ পাছতে যেন অধিক গা কৰি উঠিছে দলৰ অভ্যন্তৰৰ বিসম্বাদ ঘটিছে আভ্যন্তৰীণ বিসম্বাদৰ বহিঃপ্ৰকাশ ইতিমধ্যে মুকলিকৈ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰকাশ কৰিছে গেৰুৱা বসন পিন্ধিবলৈ যোজা চলোৱাৰ কথা কিন্তু কিয় ৰূপজ্যোতিৰ গেৰুৱাকৰণৰ যোজা দলত গুৰুত্বহীন হৈছে নেকি বিধায়কগৰাকী হয় অনুমান কৰাটোৱে এই মুহূৰ্তত অপ্ৰিয় সত্য এক প্ৰকাৰে প্ৰদেশ কংগ্ৰেছত গুৰুত্বহীন হৈ পৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী যাৰ বাবে বিধায়কগৰাকীয়েও বিচাৰিবলৈ বাধ্য হৈছে বিকল্পৰ সন্ধান দলীয় নেতৃত্বৰ বিৰুদ্ধে পোনপটীয়াকৈ বিখুদগাৰ নকৰি বিধায়কগৰাকীয়ে এতিয়া বক্ৰপথেৰে এৰিছে দলীয় নেতৃত্বলৈ শক্তি খেল দলতেই যে বিধায়কগৰাকী গুৰুত্বহীন সেয়া উদঙালে দলৰে সতীৰ্থ বিধায়কে কথাটো হৈছে কংগ্ৰেছটো কেনেকৈ শক্তিশালী কৰিব পাৰি আৰু 21ত আকৌ অসমলৈ কংগ্ৰেছটো যাতে আহিব পাৰে আৰু অসমলৈ কংগ্ৰেছ আহিলে ৰূপজ্যোতি যাতে ভাল এটা যাতে পোষ্টত যায় ৰূপজ্যোতি যাতে ভাল পজিশ্যন পায় দেওবাৰে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বেয়া ফলাফল হোৱা দলৰ 11গৰাকী বিধায়কক লৈ হোৱা পৰ্যালোচনা বৈঠকতো ডেডলাইন দিলে মৰিয়নিৰ বিধায়কগৰাকীয়ে পুনৰ দোহাৰিছোঁ যদি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপন বৰা ডাঙৰীয়াই অহা 25 জুলাইৰ ভিতৰত এটা কোৰ কমিটিৰ সভা অনুষ্ঠিত কৰি আৰু লগতে আমাৰ বিধায়কসকলক আশ্বস্ত লগতে সৰ্বসাধাৰণ কংগ্ৰেছ দলৰ কৰ্মী অসমৰ তেনেকৈ আশ্বস্ত কৰিব পাৰে তেনেহ'লে খুব ভাল হ'ব নতুবা মোৰ চাগে বোধহয় সিদ্ধান্ত ক'ৰবাত যাওঁ নাযাওঁ এইবোৰ ল'বলৈ কিবা এটা মই অলপ বাধ্য হৈ যাম কংগ্ৰেছৰ পৰিৱৰ্তন বিচাৰিলে ৰূপজ্যোতিয়ে মই দেখিব লাগিব যে মই বিশেষকৈ ৰূপজ্যোতি কুৰ্মীয়ে দেখা পাব লাগিব মই কংগ্ৰেছ দলৰ ভালৰ স্বাৰ্থত কৈ আছোঁ যে কিবা এটা আমি নতুন গতিত নতুন এটা ধাৰাৰে আমি আগবাঢ়িব লৈছোঁ তেতিয়াহে মই নিশ্চয় চাগে বোধহয় সমৰ্থন জনাম দলত থকা চূড়ান্ত অসন্তুষ্টিৰ কথা স্বীকাৰ সভাপতি ৰিপুন বৰাৰ ইয়েছ ডেফিনেটলি আছে নাথাকিব কিয় ইমান ডাঙৰ এটা পাৰ্টি আৰু 15 বছৰ আমি চৰকাৰ চলাইছোঁ ইয়াৰ আগতে গতিকে অসন্তুষ্টি বহুত থাকিব ডিফেক্ট বহুত থাকিব এইটো স্বাভাৱিক কথা দলৰ এনে বিপৰ্যয় অসন্তুষ্টি তথা বাদ বিবাদৰ মাজতো কিন্তু সভাপতিৰ পদ এৰিব নোখোজে ৰিপুন বৰাই মই এজন দায়িত্বশীল কংগ্ৰেছ কৰ্মী হিচাপে মই দলটোক ক্ষতি কৰিব মই নোৱাৰোঁ এনেকুৱা দুৰ্যোগৰ সময়ত দলটোত শূন্যতা এটা সৃষ্টি কৰি মই পদত্যাগ কৰি গুচি যাব খোজা নাই আৰু এজন দায়িত্বশীল কৰ্মী হিচাপে মই সেইটো কৰিব নোৱাৰোঁ এজন দুজন মানুহে ক'লেও এইটো কৈ থাকিব সবতে থাকে এইটো সেয়ে এতিয়া কংগ্ৰেছত যেন চলিছে গৃহযুদ্ধৰ আখৰা ক্ষমতাহীন হৈও দলীয় ক্ষমতাৰে যুঁজ এতিয়া প্ৰদেশ কংগ্ৰেছত ভিডিঅ' জাৰ্নেলিষ্ট কংকন বৰদলৈৰ সহযোগত ৰুবুল গগৈ প্ৰাগ নিউজ